চকুৰে দেখা নোপোৱা এজন ব্যতিক্ৰমী যুৱক। পৃথিৱীখন তেওঁৰ বাবে হয়তো অন্ধকাৰ, কিন্তু পবিত্ৰ কোৰাণৰ পৰা লাভ কৰা শিক্ষা আৰু জ্ঞানে আলোকিত কৰি ৰাখে তেওঁৰ অন্তৰাত্মা। وَلَلْآخِرَةُ خَيْرٌ لَكَ مِنَ الْأُولَى। প্ৰতিবন্ধী হৈও হাফিজ হ'বলৈ সক্ষম হৈছে এই যুৱকজন। বন্ধু আৰু শিক্ষকৰ পৰা পবিত্ৰ কোৰাণৰ আয়াত শুনি শুনি তেওঁ মুখস্থ কৰিছে সম্পূৰ্ণ কোৰাণ শ্বৰীফ। যুৱকজন হৈছে কামৰূপ জিলাৰ বালিকুচি তুলামাটি গাঁৱৰ কৌচাৰ আলী আৰু আফৰোজা বেগমৰ সন্তান হাফিজ ইনামুল আলী। মোৰ নাম মোহাম্মদ ইনামুল আলী। মই পোনপ্ৰথমে মাদ্ৰাছাত গ'লোঁ। তাত মানে মই শিক্ষকৰ লগত কথা পাতিলোঁ। শিক্ষকৰ লগত কথা পতাৰ পিছত তেওঁলোকে মানে মোক ক'লে যে তুমি পাৰিবা, নোৱাৰা কাম মানে একো নাই। তাৰপিছত মই এইখিনি কথা ক'বই লাগিব, নক'লে মোৰ এইটো মানে নাইনচাফি হ'ব। মোক শিক্ষকসকলে বহুতো মানে সহায় কৰিছে, বহুত সহায় কৰিছে। মই মানে এটাই বস্তু কৈ থাকে মোৰ ৰুহটো যে নহয় মই ইছলামিক শিক্ষা দিম, সেইটো ভাবি কেনে মই সিদ্ধান্ত কৰিলোঁ যে এওঁক মই হাফিজি পঢ়াম। তাৰপিছত আলহামদুলিল্লাহ মই মনে যিটো বিচাৰিছিলোঁ আল্লাহ পাকে মোক সেইটো দি দিছে, দান কৰিছে বাৰু, শুক্ৰিয়া আদায় কৰিছোঁ মই আলহামদুলিল্লাহ। চকুৰে দেখা নোপোৱাৰ পিছতো পবিত্ৰ কোৰাণৰ হাফিজ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে হাফিজ ইনামুল আলীয়ে। তেওঁ জন্মগতভাৱে প্ৰতিবন্ধী নাছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে ১.৫ বছৰ বয়সত এক ৰোগত আক্ৰান্ত হৈ ইনামুল আলীয়ে চিৰদিনৰ বাবে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল। তেওঁ আচলতে জন্মতে ঠিকেই আছিল, ৩ বছৰ ১.৫ বছৰমান বয়সত কিবা কিবি অসুখ হৈ কেনে তেখেতে চকুৰে নেদেখা হৈ গ'ল। ৰাইজৰ আশীৰ্বাদত আৰু মোৰ শিক্ষকসকলৰ সহায়ত বা মোৰ লগ বন্ধুৰ সহায়ত মোক আল্লাহ পাকে দান কৰিছে। আপোনালোকৰ দুৱাৰ বৰকতত কোৰাণে মানে হাফিজে কোৰাণ বুলি ক'বৰ কাৰণে সক্ষম হৈছোঁ। ইনামুল আলীয়ে যিহেতু চকুৰে দেখা নাপায়, কোৰাণ পঢ়া আৰু মুখস্থ কৰাত তেওঁ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল, কিন্তু নিজৰ ওপৰত থকা দৃঢ় বিশ্বাস আৰু অধ্যাৱসায়ে ইনামুল আলীক এগৰাকী ভাল হাফিজ হিচাপে পৰিচিত কৰিলে। ইনামুলে নিজৰ শিক্ষাগুৰু বা সহপাঠীৰ পৰা কোৰাণৰ এটা এটা আয়াত ভালদৰে শুনিছিল আৰু সেই আয়াতবোৰ বাৰে বাৰে আওৰাই মুখস্থ কৰিছিল। মোক মানে তেওঁলোকে পঢ়াবোৰ শিকাই দিয়ে আৰু তাৰপিছত মই সেই মানে এটা আয়াত বা এটা লাইন মানে মই বাৰ বাৰ মানে সেই আয়াতটো মানে ধৰ মানে পঢ়ি থাকোঁ আৰু এইটো আমাৰ ইংলিছত মানে ৰিভাইজ বুলি কোৱা হয়। মানে মই তেনেকুৱাকৈ কৰোঁ। তাৰপিছত আকৌ এটা মানে নেক্সট এটা মানে এই ধৰ মানে এই আয়াত এটা মানে দিয়ে, সেই আয়াতটো মই আকৌ মানে এটাৰ হেৰি কৰোঁ মানে ৰিভাইজ কৰোঁ। তেনেকৈ কৰি 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 মই যেতিয়া চবক শুনাই আছিলোঁ তেতিয়া মই প্ৰথমতে মানে শুনাইছিলোঁ 4 লাইন 5 লাইনকৈ, মানে একদম প্ৰথমে আৰু। তাৰপিছত যেতিয়া মোৰ মানে 6 পাৰামান গ'ল তেতিয়া মোক শিক্ষকে ক'লে যে মানে 4 লাইন 5 লাইনকৈ হ'লে মানে নহ'ব। তাৰপিছত মই লাহে 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 মই মানে 7 লাইন 8 লাইনকৈ মানে শুনোৱা এটা চেষ্টা কৰিলোঁ। তাৰপিছত মই লাহেকৈ মানে 10 লাইনত গ'লোঁ। তাৰপিছত লাহে লাহে মানে মানে এই 1 চফা 2 চফাকৈ গ'লোঁ। একদম মই বেছিতকৈ বেছি মানে চবক শুনোৱাইছিলোঁ। মোৰ কাৰণে সেইখিনিয়ে মানে যথেষ্ট। মানে 5 চফা 5 চফাত আপোনাৰ মানে আমাৰ 15 আখৰীয়া মানে কোৰাণ শ্বৰীফ হ'লে আপোনাৰ 75 লাইন হয়। মানে মোৰ বন্ধুসকলে মোক কিন্তু তেওঁলোকে বহুতখিনি মানে সহায় কৰি দিছিলে আৰু পঢ়াত হওক বা শিকাই দিয়াতেই হওক। তেওঁলোকে মানে তেওঁলোকৰ সময় মানে নষ্ট কৰি কেনে মোৰ লগত কিন্তু মানে তেওঁলোকে বহুতো মানে লাগি আছিলে। মাদ্ৰাছাত পঢ়ি থকাৰ সময়ত অধ্যয়নৰ উপৰিও অন্য কাম কাজসমূহত ইনামুলৰ সহপাঠী বন্ধুসকলে যথেষ্ট সহায় কৰিছিল।
ইনামুলৰ শিক্ষাগুৰুসকলেও তেওঁৰ লগত সকলো সময়তে এজন সহপাঠীক ৰাখিছিল যাতে সকলো কামতে তেওঁক দেখুৱাই দিব পাৰে। ঘৰত ইহঁতে মোৰ নামত কষ্ট কৰে, কিন্তু মই বাহিৰ ওলোৱাৰ লগে লগে মানে মোৰ লগত লগ বন্ধুৱে মানে বহুতো সহায় কৰিছে আৰু প্ৰথম দিনাখন মানে যোৱাৰ দিনাখন মানে মোৰ শিক্ষকে মোক প্ৰথমতে মানে দেখুৱাই দিয়ে যে এইপিনে গ'লে মানে এইখিনি হ'ব, এইপিনে গ'লে মানে এইখিনি হ'ব। তাৰপিছত মোৰ লগ বন্ধুসকলে মানে মোৰ লগত লাগি থাকে এনি টাইম, কিন্তু তেওঁলোক আল্লাহ পাকে হায়াত দাৰাজ কৰক, তেওঁলোকে মোক বহুতো মানে সহায় কৰাৰ পিছত বা ধৰিলোঁ মানে মই বাথৰুমত যাব লগা হ'ল, মই মানে মোৰ শিক্ষকক ক'লোঁ, শিক্ষকে মানে মোক সহায় কৰি কেনে কয় যে মানে তুই মানে এজন মানে লগৰ ল'ৰাজন মানে লৈ যোৱা। তো মই শিক্ষককো যে হুজুৰ মানে মোক নহ'লে হ'ব, কৈছে নহয় নহয় তুমি লৈ যোৱা। তো তেওঁলোকৰ সহায়ত মই চলিছিলোঁ। যদিও তেওঁ প্ৰতিবন্ধী আছিল, যিকোনো নতুন ঠাই এটাত দুদিন চলা ফুৰা কৰাৰ পিছতে তেওঁ অকলে চলা ফুৰা কৰিব পাৰিছিল। আলহামদুলিল্লাহ মই মানে 2 দিনমান যোৱাৰ পিছত সেইখিনি জেগা মোৰ এটা মানে আইডিয়া এটা মানে হৈ যায় আৰু। প্ৰথম অৱস্থাত মই কিন্তু খুব কান্দিছোঁ, মানে যেতিয়া ল'ৰাজনক কিবা খাব দিলে ধৰা হ'ল বিচাৰে বা মই পেচাব পায়খানা কৰিব লাগিলে লৈ যাব লাগে, তাৰপিছত লাহে লাহে মই যেতিয়া মাদ্ৰাছাত থলোঁ মানে ডাঙৰো হৈ আহিল আৰু লগ বন্ধুবিলাকেও সহায় কৰিলে আৰু কিবা আল্লাহ পাকৰে লীলা বুলি ক'ব লাগিব। ল'ৰাজনো মানে লাহে লাহে বস্তুবিলাক নিজে নিজে এডজাষ্ট হ'ব মানে জানে আৰু বা মোৰো তেতিয়া লাহে লাহে মানে দুখটো আহে যদিও এতিয়া মানে বৰ্তমান নাইকিয়া। এইটো কাৰণতে হ'ল মানে ল'ৰাজন এতিয়া বৰ্তমান যে নেদেখে এই বস্তুটো মই কোনো কাৰণতে মানে এইটো শিকাই দিব বা দেখাই দিব নালাগে। মানে পানী খাব লাগিলেও নিজে খাব জানে। যদি মই কওঁ মানে তোমাৰ এয়া চাবোন এয়া ব্ৰাছ মই কেতিয়াবা ঘৰত নাথাকিলেও আৰু মানে সি কেতিয়াবা নিজেও ভাতটো বাঢ়িম, কিন্তু মই ক'ব লাগিব যে অমুকত ভাতটো আছে বা অমুকত ভাজিটো আছে বা তোমাৰ ব্ৰাছ তাত আছে। হাফিজ ইনামুল আলীয়ে বহুকেইখন মাদ্ৰাছাত হাফিজি পাঠ্যক্ৰমৰ অধ্যয়ন কৰিছিল। প্ৰথমে আৰম্ভ কৰিছিলোঁ মানে আমাৰ এই ইয়াৰে মানে অঞ্চলত এখন মাদ্ৰাছা আছে, বাইৰেহা খোলমাৰী হাফিজিয়া মাদ্ৰাছা বুলি। মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান আঁতৰত। তাত মোৰ আব্বাই মানে মোক নিছিলে এডমিশ্যন কৰিবৰ কাৰণে। তাৰপিছত আৰু মই তেখেতৰ নামটো মানে উল্লেখ কৰিবই লাগিব। প্ৰথম মোৰ শিক্ষকজনৰ নাম আছিল আফতাবুদ্দিন, হাফিজ কাৰী আফতাবুদ্দিন আহমেদ। তেখেতে মানে মোক মোটামুটি আলিফ বাৰ পৰা পঢ়ুৱাই একদম মানে লাষ্টলৈকে মানে মোক তেখেতে মানে পঢ়ুৱাইছিলে। আৰু শিক্ষক আছিলে, মই এতিয়া মানে তেওঁলোকৰ নামবোৰ মানে অকণমান অলপ মানে হেৰি হৈছে বাৰু। বহুত মানে শিক্ষক আছিলে, আমাৰ ইলিয়াছ হুজুৰ আছিলে, খানোৱাৰ মৌলানা, তাৰপিছত মানে কটেহী মানে এই মানে ইছাদ হুজুৰ আছিলে, তেনেকৈ মানে বহুত কেইজন শিক্ষকে লগ লাগি মানে মোক পঢ়াইছিলে। তো তাৰপিছত মই মানে আলিফ বাৰ পৰা আৰম্ভ কৰি মই চুৰা নাচলৈকে মানে তাত খতম কৰিলোঁ আৰু মানে যিটো মানে আমাৰ চবক শেষ হোৱা বুলি কয়। তাৰপিছত মই কটেহী গংগাপুখুৰী মানে তাত গ'লোঁ, এইটো আপোনাৰ দৰং জিলাত আছে। তাত মই দৌৰ কৰিলোঁ 2টা। তাত মোক মানে মানে সহযোগিতা কৰিছিলে আমাৰ ইমদাদুল হাফিজ চাহাব বুলি কয়, তেখেত মানে মোৰ শিক্ষক আছিল। তাত মই গ'লোঁ। তাৰপিছত মই গ'লোঁ মাৰৈ, মানে চিপাঝাৰ মাৰৈ দৰং জিলা। তাত মোক সহযোগিতা কৰিছিলে শিক্ষক মিজাজুল হক নে কিবা আছিলে বাৰু, মই তেখেতৰ নামটো পাহৰিলোঁ। তো তাৰপিছত মোৰ লগৰ ল'ৰা এজনে মানে মোক এডমিশ্যন কৰি দিলে এই দাৰুল উলুম আশ্ৰফিয়া। দাৰুল উলুম আশ্ৰফিয়াত মই যথেষ্টখিনি সঁহাৰি পাইছোঁ। মই সেইখিনি মানে মই কেতিয়াও মানে পাহৰিব নোৱাৰোঁ। মোৰ লগৰ ল'ৰা তাততো মানে বহুত আছে, তথাপিও মই মানে খায়ৰুল ইছলাম বুলি কয়, তেখেত মোৰ শিক্ষক আছিল। তেখেতে মোক বহুতখিনি মানে মৰমো কৰিছিলে আৰু মোক মানে বহুতখিনি মানে পঢ়াত মানে গুৰুত্বও দিছিলে। তাৰ লগে লগে আছিলে মানে চামনুৰ হাফিজ চাহাব বুলি কয়, চামনুৰ হুজুৰেও মোক বহুতখিনি মানে কষ্ট কৰিছে। তেওঁলোকৰ মানে টাইমক মানে টাইম বুলি মানে নাভাবিকা নাই মোৰ কাৰণে, তেওঁলোকে মানে বহুত সময় মানে কটাইছে। আৰু হেডমাষ্টাৰ আছিল আমাৰ পুচিৰে নজৰুল হুজুৰ, মানে তেখেত মৌলানা শিক্ষক হয়, তেখেতেও মানে মোক চোৱা চিতা কৰিছিলে মানে। উল্লেখযোগ্য যে ইনামুল আলী শিক্ষকৰ একান্ত বাধ্য ছাত্ৰ আছিল। সেইবাবে
তেওঁক শিক্ষাগুৰুসকলেও ভাল পাইছিল। ইয়াত যেতিয়া আহে প্ৰথম দৌৰা শুনাবৰ কাৰণে দৌৰাটো ঠিকেই যেনেকুৱা নৰ্মেল ল'ৰাবিলাকে যেনেকৈ শুনায় তেওঁ সেনেকৈ ঠিক তেনেকুৱাই শুনাইছে। তো সি পঢ়া যেতিয়া মোৰ ওচৰত যায় তো এজন ল'ৰাই তাক লৈ যায় মোৰ ওচৰত বহাই দিয়ে এক চাইডত, আৰু সি যিখিনি তাৰ পঢ়া ৰেগুলাৰ সেইখিনি পঢ়াই মোক শুনায়। তাৰপিছত যদি তাৰ কিছুমান ভুল হেৰি থাকে মই কৈ দিওঁ, আকৌ সেইখিনি যায় আকৌ ল'ৰাৰ তাতে আকৌ মানে বস্তুটো ঠিক কৰি লয়, আকৌ নেক্সট মতাৰ ৰিপিট কৰে আকৌ সেই পঢ়াখিনি। সেই হিচাপত সি দৌৰা ভালেই কৰিছে আলহামদুলিল্লাহ। ইমান দুটামান দৌৰা মোৰ তাত পূৰা মুকাম্মাল কৰিছে আৰু ইয়াত ভালেই হৈছে আশা কৰিলে। এতিয়া বাহিৰত যাব লগা হয় বা মছজিদৰ পৰা ওলাব লগা হয়, মছজিদত সোমালে বা চেণ্ট্ৰেলযোৰ সি কিন্তু গম পায় যে তাৰ চেণ্ট্ৰেল সি চুলেই গম পাই যায়, কিন্তু মানে সেইখিনি ল'ৰাই ছাত্ৰই সহায় কৰি দিয়ে তাক। উল্লেখযোগ্য যে মাক দেউতাকৰ উপৰিও ইনামুল আলীয়ে নিজেও সৰুৰে পৰা এজন হাফিজ হোৱাৰ সপোন দেখিছিল। ইনামুল আলীয়ে প্ৰতি বছৰে ৰমজান মাহত তাৰাবি পঢ়োৱাৰ উপৰিও দিনী তবলিগৰ সৈতেও জড়িত। মই কাৰিত যাম বুলি এটা মানে নিয়ত এটা আছিলে মোৰ। মই লোহাৰ কাঠা মাদ্ৰাছাত মানে কথাও পাতিছিলোঁ। তাৰপিছত মানে আমাৰ বাহিৰত মানে যিটো আমাৰ ৰাজস্থান বুলি কয় তাতো মানে মই কথা পাতিছিলোঁ, কিন্তু মোক মানে বহুতো শিক্ষকে ক'লে যে মানে বাহিৰত গ'লে তোমাৰ অকণমান মানে তাৰমানে অলপ মানে অসুবিধা হ'ব, সেইকাৰণে মানে মই বাহিৰত নাজানো। কাৰিটো এনেই ইচ্ছা আছিলে, কিন্তু কথাটো অলপ মানে এনেই পঢ়িছোঁ আৰু এতিয়া। উল্লেখযোগ্য যে হাফিজ ইনামুল আলীয়ে ভৱিষ্যতে এগৰাকী ভাল কাৰি হ'ব বিচাৰে। আৰিফুল ইছলাম ৰিপৰ্ট, আৱাজ দ্য ভইচ।